যোৱাবাৰ যেতিয়া নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুৎ বৰদলৈ জিকিছিল সেইবাৰ AIDFে প্ৰাৰ্থী দিয়া নাছিল প্ৰদ্যুৎ বৰদলৈ বিজয় আৰু মুছলমানৰ ভোট আছিল এইবাৰো AIDF থিয় দিছে কিন্তু প্ৰদ্যুৎ বৰদলৈক লাগে মুছলমানৰ ভোট সেই বিভিন্ন ইফতাৰ পাৰ্টিত প্ৰদ্যুৎ বৰদলৈ ঘনে ঘনে যোগদান কৰিছে এতিয়া প্ৰদ্যুৎ বৰদলৈ লাহৰীঘাটৰ এক ইফতাৰ পাৰ্টিত যোগদান কৰি কিয় মুছলমানৰ ওপৰত উচ্ছেদ অভিযান চলাইছিল বুলি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছে বিজেপি চৰকাৰখনে নিৰ্দয়ভাৱে এই চৰত থকা মানুহবিলাক অতি দুখীয়া পৰিশ্ৰমী খাটি খোৱা মানুহবিলাকক নিৰ্দয়ভাৱে চৰৰ ভিতৰত সঁচাতে তেওঁলোকে ফৰেষ্ট লেণ্ড বুলি ঘোষণা কৰি দিলে নিৰ্দয়ভাৱে ইফালৰ পৰা তেজপুৰৰ ফালৰ পৰা পুলিচ আহিছে মৰিগাঁৱৰ পুলিচ আহিছে জাগিৰোডৰ পুলিচ আহিছে নিৰ্দয়ভাৱে তেতিয়া তেওঁলোকক মাজ ৰাতি পুলিচ গৈ পেলাই তেওঁলোকক যে নিৰ্দয়ভাৱে বেঘৰ কৰিছে উচ্ছেদ কৰিছে সেই মানুহবিলাকে এনেকুৱা তেওঁলোকে খেতি বাতি যিবিলাক কৰে সেই ফচলো কাটি আনিবলৈ দিয়া নাছিলে তেতিয়া এই বিজেপি দলৰ নেতাসকলে যিবিলাক এতিয়া অকল সংখ্যালঘু অধ্যুষিত এলেকাতে বাহৰ পাতি আছে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী হ'ব বুলি শুনিছোঁ হঠাতে তেওঁৰ এই সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ প্ৰতি আৱেগ একেবাৰে দৰদ উঠলি উঠিছে তেতিয়া ক'ত গৈছে তেওঁলোকে তেতিয়া কেৱল এই সংখ্যালঘু মানুহখিনিক কেৱল উপহাস বেংলাই আৰু সকলোকে পাকিস্তানী বনাইছে গতিকে তেওঁলোকৰ এই যে আৱেগ এতিয়া দেখুৱাইছে লুজেন গুটি দি পেলাই মানুহক যে ফুচুলাবলৈ চেষ্টা কৰিছে সেয়া সাধাৰণ মানুহে ভালকৈ গম পায় তেওঁলোকে জানে যে এই খাটি খোৱা পৰিশ্ৰমী মানুহবিলাক সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ বিশেষকৈ দুখীয়া মানুহৰ পিছপৰা মানুহৰ আচল সুহিত কোন প্ৰদ্যুৎ বৰদলৈ নগাঁৱত মুছলমানৰ ভোট পাম বুলি আশা কৰিছে যদিও AIDFৰ প্ৰাৰ্থী আমিনুল ইছলামে কৈছে নগাঁৱত AIDFৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ'ব যি নগাঁও লোকসভা সমষ্টিত 65% মুছলিম ভোটাৰ আছে 3 ভাগৰ 2 ভাগ মুছলিম ভোটাৰ আৰু মুছলিম কেণ্ডিডেট মই অকলে আৰু বাকী 36% ভোটাৰৰ ভিতৰত 2জন কেণ্ডিডেটৰ ভাগ হ'ব ইয়াত কোনো মই সংকেতৰ প্ৰশ্নই নাই তেওঁলোকে সৰ্বশক্তি উজাৰি দিয়ক কিন্তু 3 লাখ ভোটৰ কমেও 3 লাখ ভোটৰ ব্যৱধানত ইয়াত বিজেপি পৰাস্ত হ'ব কংগ্ৰেছৰ ইয়াত অস্তিত্বই নাথাকে আমি দেখিছোঁ তেওঁলোকৰ হয়তো ছিকিউৰিটি ফৰবিট হ'ব কিন্তু বিজেপিৰ লগত মোৰ ফাইট হ'ব কিন্তু কমেও 3 লাখ ভোটত পৰাস্ত কৰিম য'ত 66% মানুহে বিচাৰিছে এইবাৰ প্ৰথমবাৰ আমাৰ জনগোষ্ঠীৰ এজনক আমি দিল্লীত পঠাম আপুনি কেই নম্বৰ পজিশ্যনত থাকিব বুলি ক'লে মইতো 3 লাখ ভোটৰ ব্যৱধানত মই জয়লাভ কৰিম আৰু বিজেপি পৰাস্ত হ'ব বিজেপিৰ লগত মোৰ কণ্টেষ্ট হ'ব আৰু ইয়াত কংগ্ৰেছ ফেক্টৰ নহয় কংগ্ৰেছ ফেক্টৰ নহয় কাৰণ কংগ্ৰেছৰ নেতাবিলাকেই কংগ্ৰেছত নাই এজন নেতাই যেতিয়া তেওঁ কৈছে মই ধুবুৰীত গ'লোঁ তোমালোকে কিন্তু এটা কাম কৰিবা তেওঁৰ কৰ্মীবিলাকক কৈ গৈছে গোপন মিটিঙত যে ইয়াততো কংগ্ৰেছ নিজিকে তোমালোকে সুৰেশ বৰাক জিকাই দিবা সেই তাৰ পৰা দুজনমান আহি মোৰ লগত যোগদান কৰিছে যে আমাৰ নেতাজনে কৈ গ'ল যে মই ধুবুৰীত গুচি গ'লোঁ তোমালোকে সুৰেশ বৰাক জিকাই দিবা ইয়াততো কংগ্ৰেছ নিজিকে কৈছে আমি কিন্তু আমাৰ নেতাৰ কথা মানি লোৱা নাই আমি আপোনাক ভোট দিম বহুত নেতাই সেই গোপন মিটিঙৰ খবৰ মোক দি আছে লাহৰীঘাটৰ MLA যদি কয় আপোনালোকে হয়তো হাতত দিয়ক নহ'লে পদুমত দিয়ক কংগ্ৰেছত দিয়ক নহ'লে বিজেপিত দিয়ক এই যে তেওঁলোকে কংগ্ৰেছে বিজেপি মিলি লৈছে ভাবিছে দুইটা দল মিলি পেলাই মোক পৰাস্ত কৰিবলৈ তেওঁলোকে এটা একতাবদ্ধ হৈছে যে ইয়াতে UDF চিটখন নিলেই গতিকে কংগ্ৰেছ আৰু বিজেপি ইয়াত মিলি লৈছে মানে সেইকাৰণে লাহৰীঘাটৰ MLA কৈ আছে হয়তো কংগ্ৰেছত